পৰিবাৰ সঁচা কথা কাৰণ নাৰীগৰাকী যদি সুস্থ হৈ থাকে তে পৰিবাৰটো সুস্থ হৈ থাকিব কাৰণ আমাক মাতৃগৰাকীয়ে পুত্ৰ কন্যাক তুলি তালি ডাঙৰ দীঘল কৰে পোহপাল দিয়ে বিভিন্ন ধৰণে সুখে দুখে আটাইতকৈ লগতে লাগি থকা গাতে লাগি থকা মানে হৈছে মাতৃগৰাকী হয়নে গতিকে মাতৃগৰাকী যেতিয়া সুস্থ হৈ থাকিব স্বাভাৱিকতে পৰিয়ালটোতো তেখেতে বাকীখিনি দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰে এইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সমগ্ৰ ভাৰতবৰ্ষতে বিশেষকৈ যেতিয়া প্ৰায় মহিলা সবলীকৰণৰ তেখেতে কাৰ্যসূচী হাতত ল'লে বেটি বচাও বেটি পঢ়াওৰ পৰা আৰম্ভ কৰি তেতিয়াই প্ৰায় শক্তিশালীভাৱে এই যাত্ৰা সফল ৰূপত আগুৱাই অনা হৈছে আৰু আগন্তুক দিনত নাৰী সমাজক সকলো দিশতে শক্তিশালী কৰাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি মহৎ কাৰ্যসূচী আৰম্ভ কৰিছে আজি গতিকে মই ভাবোঁ ইয়াৰ পৰা বহু উপকৃত হ'ব কাৰণ আমি সকলোৱে জানো মোৰ আইগৰাকী যেতিয়া সুস্থ হৈ থাকে তেতিয়া আমি পুত্ৰ কন্যাবিলাকে আইৰ পৰা আমি ভবাৰ দৰে সকলো ধৰণে মানে বিশেষকৈ মৰম চেনেহ আন্তৰিকতা আদায় কৰিবলৈ সক্ষম হ'ব কিন্তু মাতৃ যদি নৰিয়াত পৰে গোটেই ঘৰখন চেঁচা পৰি যায় গতিকে সেইবাবে এখন দেশ কাৰণ আমি ভাৰত মাতা অসমীয়া আই হয়নে সেই আইগৰাকীক সুস্থ সবল কৰি ৰাখিবই লাগিব সুন্দৰভাৱে ৰাখিবই লাগিব তেতিয়া পুত্ৰ কন্যাসকলে ভৱিষ্যতৰ দিনত নিজৰ জীৱনৰ সপোন দিঠকত পৰিণত কৰাৰ ক্ষেত্ৰত অধিক কৰ্ম উদ্যোগী হৈ আগুৱাই যাবৰ বাবে মনোবল পাব